টাটা এসি এসটি চাব পাৰে এইফালে টাটা এসি জিপ এক্সেলো চাব পাৰে আপোনাৰ এপি পিয়াগো চাব পাৰে এইবোৰ গাড়ী বেছি বয়স হোৱা নাই কিন্তু পেপাৰ বৰ্তমান এক্সপায়াৰ হৈছে যদি পেপাৰ যদি আপুনি নিজে বনাব বিচাৰে তেন্তে এইবোৰ গাড়ী লৈ যাব পাৰে মাত্ৰ ৮০-৮৫ হাজাৰ টকাত এইবোৰ গাড়ী লৈ যাব পাৰে পেপাৰটো নিজে বনাব লাগিব এইবোৰ চাব পাৰে টাটা এসি ইএক্স আপোনাৰ 2011 পৰা 2015 গাড়ীলৈকে আছে এইবোৰ গাড়ী আপুনি ল'ব পাৰিব 1,10,000 1,20,000 1,30,000 1,40,000 এইবোৰ ৰেটত পাই যাব আৰু এইবোৰ গাড়ী ৰিফাইনেন্স নহ'ব ল'লে কেছত ল'ব লাগিব এসি গোল্ডৰ কাৰণে আপোনাক ঘূৰি যাব নালাগে চাই লওক এসি গোল্ড আপোনাৰ 20, 21, 22 এইবোৰ মডেলৰ গাড়ী পাব ডিজেল ভাৰ্চন হওক পেট্ৰল ভাৰ্চন হওক এইবোৰ সব গাড়ী পাই যাব আৰু প্ৰাইচটো ৰাখা হৈছে আপোনাৰ 2,80,000 পৰা 3,20,000 3,30,000 এইবোৰ ৰেটত পাই যাব গাড়ী অকল ইয়াতে বুলি নহয় পিছফালে আৰু ষ্টক আছে হেল্ল' নমস্কাৰ সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ মই বিন্তু পুনৰ আপোনালোকৰ মাজত লৈ আহিছোঁ নতুন এটা গাড়ী ষ্টক চাই লওক আজি বহুতখিনি নতুন গাড়ী ষ্টক দেখাম আপোনালোকক এসি গোল্ড পাব আৰু কম বাজেটৰ গাড়ীবোৰো পাই যাব ডিলাৰ এড্ৰেছ আপোনাৰ গুৱাহাটী লখৰা হেণ্ড মেলা আৰু মোক যোগাযোগ কৰাৰ সময়খিনি হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা এইটো টাইমত মোক যোগাযোগ কৰিব দেওবাৰ দিনটো বন্ধ থাকে আৰু কোনোবাই ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰিব বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিব গৈ আছোঁ লেট ষ্টাৰ্ট 2016 টাটা এসি এসটি BS4 গাড়ী ডিজেল ভাৰ্চন লৈ যাওক মাত্ৰ ৮০,000 টকা দি পিনে গাড়ীটো চাই লওক খুবেই ধুনীয়া গাড়ী ইণ্টাৰকানে চাই লওক মাত্ৰ ৮০,000 টকা দিয়ক গাড়ীখন লৈ যাওক আৰু যদি পেপাৰ লাগে তেন্তে কষ্টটো এক্সট্ৰা আহিব গাড়ীটো খুবেই ধুনীয়া চাই ল'ব পাৰে মাত্ৰ ৮০,000 টকাত লৈ যাব পাৰে টাটা এসি এসটি যদি পেপাৰ লাগে তেন্তে কষ্টটো এক্সট্ৰা আহিব আৰু এখন চাব পাৰে 2018 টাটা এসি জিপ এক্সেল BS4 গাড়ী ডিজেল ভাৰ্চন এইটো গাড়ী চাব পাৰে খুবেই ধুনীয়া ইণ্টাৰকানে চাই ল'ব পাৰে বডিটো চাব পাৰে ডালা কণ্ডিশ্যন ফুল্লি অকে হৈ আছে চাই লওক গাড়ীটো এইটো গাড়ী যদি কোনোবাই যদি ল'ব বিচাৰিছে তেন্তে দামটো আহিব মাত্ৰ ৮০,000 টকা আৰু যদি পেপাৰটো যদি লয় পেপাৰটো কষ্ট এক্সট্ৰা আহিব মানে ধৰক পেপাৰটো আপোনালোকে নিজেও বনাব পাৰে কিন্তু গাড়ীখন মাত্ৰ ৮০,000 টকা দি পিনে ল'ব পাৰে আৰু এখন যাব পাৰে এপি পিয়াগো টেম্পো 2019 গাড়ী BS4 ডিজেল ভাৰ্চন এখন গাড়ী আপুনি কোনোবাই যদি ল'ব বিচাৰিছে মাত্ৰ ৮০,000 টকা দি পিনে ল'ব পাৰে চাই লওক খুবেই ধুনীয়া গাড়ী এইফালে চাব পাৰে গাড়ীটো BS4 এপি পিয়াগো মাত্ৰ ৮০,000 টকা এইফালে চাব পাৰে 2018 মেজিক এক্সপ্ৰেছ মানে পেচেঞ্জাৰ গাড়ী BS4 ডিজেলৰ গাড়ী পেপাৰ পাতিও পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ী দাম আহিব মাত্ৰ 1,80,000 আৰু এখন গাড়ী ৰিফাইনেন্স নহ'ব ল'লে কেছত ল'ব লাগিব আৰু এখন চাব পাৰে টাটা এসি ইএক্স 2017 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন পেপাৰ পাতিও পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ী দাম ৰাখা হৈছে মাত্ৰ 1,70,000 খুবেই ভাল গাড়ী বহুতে মানে কম বাজেটত গাড়ী বিচাৰে এইটো 2012 গাড়ী পেপাৰ পাতি পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ী দাম আহিব মাত্ৰ 1,40,000 আৰু এখন চাব পাৰে টাটা এসি ইএক্স 2015 গাড়ী এইটো গাড়ী আপোনাৰ ধৰক কাগজ পাতি অ'কে আছে নামৰ ট্ৰান্সফাৰ পাই যাব গাড়ীখন খুবেই ধুনীয়া চাই লওক আৰু এইখন গাড়ী দাম আহিব মাত্ৰ 1,35,000 খুবেই ধুনীয়া গাড়ী আৰু BS3 গাড়ী ৰিফাইনেন্স নহ'ব ল'লে কেছত ল'ব লাগিব আৰু এখন চাব পাৰে টাটা এসি ইএক্স 2015 গাড়ী BS3 গাড়ী পেপাৰ পাতি অ'কে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী দাম আহিব মাত্ৰ 1,45,000 আৰু এখন টাটা এসি জিপ 2017 গাড়ী ডিজেলৰ গাড়ী পেপাৰ পাতি অ'কে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী দাম আহিব মাত্ৰ 1,15,000 টকা এইখন মেক্সিমো 2015 গাড়ী BS3 গাড়ী ডিজেল ভাৰ্চন পেপাৰ পাতি অ'কে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী দাম আহিব মাত্ৰ 1,20,000 আৰু এখন চাব পাৰে খুবেই ধুনীয়া টাটা এসি জিপ এক্সেল 2019 গাড়ী গাড়ীখন চাই লওক খুবেই ধুনীয়া আৰু এইখন গাড়ী আপোনাৰ দাম আহিব 1,30,000 টকা টন পাছিং থকা গাড়ী চাই ল'ব পাৰে টাটা ছুপাৰ এসি মিণ্ট ডিজেল ভাৰ্চন BS4 গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী 2018 গাড়ী চাই লওক গাড়ীটো টায়াৰ কণ্ডিশ্যন চাই লওক টায়াৰ ফুল্লি অ'কে হৈ আছে বডি কণ্ডিশ্যন চাই লওক ডালা কণ্ডিশ্যন চাই ল'ব পাৰে গাড়ী ফুল্লি অ'কে হৈ আছে ছুপাৰ এসি মিণ্ট 1 টন পাছিং ডিজেল ভাৰ্চন গাড়ী পেপাৰ পাতি অ'কে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী দাম ৰাখা হৈছে মাত্ৰ 2,50,000 টকা আৰু কোনোবা যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সো হৈ যাব আৰু এখন চাব পাৰে ইণ্ট্ৰা V30
পাছিং বেছি থকা গাড়ী ডিজেল ভাৰ্চন BS6 গাড়ী 2021 গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ীৰ ইণ্টেৰিয়ৰ চাই লওক ফুল্লি হৈ আছে BS6 গাড়ী ডাল গাড়ী চাই লওক এখন গাড়ী আপোনাৰ পেপাৰ পাতিও কিবা নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ীৰ দাম আহিব মাত্ৰ 5,90,000 কোনোবা যদি ৰিফাইনেন্স কৰিব বিচাৰিছে ৰিফাইনেন্স হৈ যাব বহুতে আপোনাৰ 1,20,000 কম বাজেটৰ গাড়ী বিচাৰে পেপাৰ থকা গাড়ী এখন গাড়ী চাব পাৰে মহিন্দ্ৰা মেক্সিমো 2015 গাড়ী কাগজ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,20,000 আৰু এখন চাব পাৰে পেট্ৰলৰ টাটা AC গোল্ড 2022 গাড়ী চাই লওক পাৰে খুবেই ধুনীয়া গাড়ী ইণ্ডিকেটৰ চাই লওক পেট্ৰলৰ AC গোল্ড 2022 গাড়ী বডি কণ্ডিশ্যন চাই লওক পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 3,10,000 টকা যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু এখন চাব পাৰে 2021 AC গোল্ড খুবেই ধুনীয়া গাড়ী আৰু এখন আছে AC গোল্ড চাব পাৰে এইটো আপোনাৰ 2021 গাড়ী এখন গাড়ী আপোনাৰ BS6 গাড়ী ডিজেল ভাৰ্চন দুখন আছে পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ীৰ দাম আহিব মাত্ৰ 2,80,000 ডিজেল এইটো চাব পাৰে 2022 AC গোল্ড BS6 গাড়ী ডিজেল ভাৰ্চন চাই লওক খুবই ধুনীয়া গাড়ী ইণ্টাৰনেট চাই লওক গাড়ী বডি ফুল্লি ওকে হৈ আছে ডাল গাড়ী চাই লওক পাৰে 2022 AC গোল্ড BS6 গাড়ী পুনৰ কৰি দিছোঁ পেপাৰ পাতি ওকে আছে নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ীৰ দাম আহিব মাত্ৰ 3,30,000 টকা যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু এখন গাড়ী ৰিফাইনেন্সও হৈ যাব 2021 আল্ট্ৰা T7 চাব পাৰে চাইটন পাছিঙৰ গাড়ী আপোনাৰ BS6 গাড়ী ডিজেল ভাৰ্চন 14 ফুটি ডালা এখন গাড়ীৰ পেপাৰ ওকে আছে নামৰ ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখিছে মাত্ৰ 8,80,000 টকা চাই লওক গাড়ীটো খুবেই ধুনীয়া গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী মাত্ৰ 8,80,000 টকা বহুতে কণ্টেইনাৰ থকা গাড়ী বিচাৰে এখন চাব পাৰে কণ্টেইনাৰ থকা গাড়ী টাটা AC জিপ এক্সেল 2018 গাড়ী পেপাৰ সব ওকে আছে অকল নামটো ট্ৰান্সফাৰ কৰি দিম চাই লওক গাড়ীটো খুবেই ধুনীয়া ইণ্ডিকেটৰ চাই ল'ব পাৰে গাড়ীত একো কাম কৰিবলৈ নাই কণ্টেইনাৰ বডি চাই লওক BS4 ডিজেলৰ গাড়ী পেপাৰ পাতি ওকে আছে অকল নামটো ট্ৰান্সফাৰ কৰি চাই লওক ডিজেল কণ্ডিশ্যনটো খুবেই ধুনীয়া গাড়ী ফুল্লি ওকে হৈ আছে এখন গাড়ী ৰিফাইনেন্স নহ'ব ল'লে কেছত ল'ব লাগিব আৰু দাম আহিব মাত্ৰ 1,40,000 ঠিক আছে টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে ফুল্লি ওকে হৈ আছে টায়াৰ চাই লওক ফুল্লি ওকে 1,40,000 কৈছোঁ যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব চ' ভিউৱাৰ্ছসকল আজি যিমান পাৰিছোঁ ইমানখিনি গাড়ী দেখাইছোঁ গাড়ীৰ ষ্টক বহুতখিনি আছে আমাৰ পিছফালে আৰু আছে গাড়ী কিন্তু এটা ভিডিঅ'ত সম্ভৱ নহয় দেখাবৰ কাৰণে এটা কাম কৰিব আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্টত জনাই দিব মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ গাড়ীৰ ৰিকুৱেষ্টবোৰ বৰ্তমান ইয়াতে সামৰিছোঁ জয় অসম